নমস্কাৰ, মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এটি নতুন ভিডিঅ' এটি চিন্তনীয় বিষয় লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকে ইতিমধ্যে গম পাইছেই, হয়তো অনুমান কৰিব পাৰিছে যে মই আজি কি বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। এই বহুদিনৰ পৰা আমি দেখি আছোঁ যে ছ'চিয়েল মিডিয়াত যিটো এজন গায়কে এটি গীত গাইছে আৰু গীতটোক লৈ বা গায়কজনক বিভিন্ন ধৰণে তেওঁক কথা শুনোৱা হৈছে, ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰি থকা হৈছে। তেখেত হৈছে সাগৰ দেউৰী। এটি তেওঁ গীত লিখিলে, দিলে দাং খাব। এই গীতটোক লৈ ইমান তুমুল চৰ্চা হৈছে, অকল তেওঁক টাৰ্গেট কৰি লোৱা হৈছে। এনেকুৱা ধৰণৰ কথাৰে এনেকুৱা ধৰণৰ উপস্থাপন কিয় কৰা হৈছে বুলি। কিন্তু আমি অকল সাগৰ দেউৰীৰ কথা ক'লেই নহ'ব। হয়তো আমি যদি এজন ভাল সমালোচক হওঁ, তেতিয়াহ'লে আমি সকলো দিশ চালি চাব লাগিব। গতিকে তাৰে এতিয়া আলোচনাহে আজি কৰিবলৈ লোৱা হৈছে। কাকো দোষাৰোপ কৰিব খোজা নাই, কাকো শিকাবলৈ যাব খোজা নাই। মাত্ৰ এই কথাকেইটাত যাতে সকলোৱে চকু দিব লাগে নে নালাগে আপোনালোকে নিজেই ভাবি চাব। তাৰে এটি আলোচনাৰ বাটহে মুকলি কৰিছোঁ। আৰু আপোনালোকে হয়তো কথাখিনি কেনেকৈ লৈ নাজানো, কিন্তু মই এনেদৰে ভাবোঁ। সেই বিষয়ে মই কিছু পৰ্যালোচনা আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। আজি কেইবা বছৰ আগতে এটি গীত মুকলি হৈছিলে, বাতি ভৰাই চিৰা খাবি। সেই গীতটোক লৈ তুমুল এটা চৰ্চা হৈছিলে। কিন্তু তুমুল চৰ্চা হৈছিলে, বিতৰ্ক হৈছিলে। বহু বিশেষকৈ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ, ভিতালী দাস পৰ্যন্ত সেই তাতে সন্নিৱিষ্ট হৈছিলে, সাঙুৰ খাই পৰিছিলে। কিন্তু সেই গীতটোৱে এনেকুৱা ধৰণে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিলে, সেই কথাটো হয়তো গম পাইছিলে পৰৱৰ্তী সময়ৰ যিসকল গায়ক গায়িকা। এতিয়া হয়তো বহুতে ভাবি লয়, একেদিনৰ ভিতৰত, এৰাতিৰ ভিতৰতে তেওঁলোক চেলিব্ৰিটি হ'ব বিচাৰে, গ্লেমাৰ আনিব বিচাৰে, তেওঁলোক জনপ্ৰিয় হ'ব বিচাৰে। সেইকাৰণে এনেকুৱা কিছুমান সস্তীয়া পথেৰে তেওঁলোকে বাট বুলিবলৈ লৈছে। এই বাতি ভৰাই চিৰা খাবিৰ নিচিনা গীতৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিলে হয়তো। সেই গীতটো এতিয়াও বহুতে গায়, ডাঙৰ ডাঙৰ শিল্পীয়ে গায়, ভাল ভাল মানুহে গায়। গতিকে সেই ক্ষেত্ৰত যিহেতু জয়ী হৈছিলে, তেওঁলোক যদিও বিতৰ্কৰ সন্মুখীন হৈছিলে, কিন্তু তেওঁলোকে ভাল ব্যৱসায় কৰিছিলে। সেই কথাটো লৈ হয়তো এতিয়াও বহুতে এনেকুৱা ধৰণে গীতৰ কথাখিনি ভালেই থাকে, কিন্তু দুই এটা শব্দ থাকে, যি শব্দকেইটা ডাবুল মিনিং তাত দিয়া হয়, আৰু সেইটোকে তেওঁলোকে টাইটল দি দিয়ে। আৰু যাৰ কাৰণে আজিকালি মানুহবোৰৰ ৰুচি অনুযায়ী সেই পটককৈ পাইগৈ। আমি 1 বা 10% মানুহে সেই কথাটো বেয়া পাব পাৰোঁ, বা বাকীখিনিও বেয়া পালেও কিন্তু এনেকুৱা ধৰণৰ গীতেই শুনিব বিচাৰে। সেইকাৰণে হয়তো চৰ্চালৈ আহিছে বুলি মই ভাবোঁ। কিন্তু এনেকুৱা ধৰণৰ কিছুমান বেলেগ বেয়া লগা শব্দ তেওঁলোকে কভাৰ পেজত দি দিয়ে, আৰু যিটোৰ কাৰণে হয়তো তেওঁলোকৰ এটা টেকনিক আচলতে, এইটোৰ জৰিয়তে শ্ৰোতা দৰ্শকক আকৃষ্ট কৰিব। কিনো আছে বুলি, হয়তো কিনো গাইছে, এনেকৈ গাই পেলাই তেওঁলোকে ভিউজ পাব। কাৰণ ভিউজৰহে কথা, আৰু এতিয়া যিহেতু ইউটিউবৰ ক্ষেত্ৰত এই অধিক ভিউজ পাবৰ কাৰণে, মুনাফা অৰ্জন কৰিবৰ কাৰণে হয়তো এই কামটো কৰিছে। অলপ দিনৰ আগতে দেখা গৈছিল, এজন জনপ্ৰিয় ৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি লাভ কৰিবলৈ সক্ষম হোৱা এজন ভাল শিল্পীয়ে এটা মাকচাই বিহু বুলি এটা বিহু উলিয়াইছিলে। গতিকে সেইটো আমাৰ উজনি অসমৰ ফালে মাকচাই বুলি ক'লে এটা বেয়া শব্দ, যেন অশ্লীল শব্দ বুলি ভবা হয়। কিন্তু মই সেই শিল্পীজনক কৈছিলোঁ যে, তেওঁ কৈছিলে যে ৰিলিজ হোৱালৈ চাই থাকা। হয়ও, তেওঁ মাকচাই জীয়েক এনেকুৱা ধৰণে গীতটো লিখিলে, খুব জনপ্ৰিয় হৈছিলে। কিন্তু সেই মাকচাই শব্দটোৰ কাৰণে হয়তো উজনি অসমৰ ফালৰ বা উজনি নামনি মই ভাগ কৰা নাই, সকলো মানুহে অকণমান উৎকণ্ঠিত হৈছিলে, কিনো আছে গীতত শুনিবৰ কাৰণে, সেইকাৰণে শুনিছিলে। হ'লেও তেনেকৈ 2 এটা গীত ইতিমধ্যে চৰ্চা চলিছিলে। শেহতীয়াভাৱে কিন্তু এই 2025 বৰ্ষটোত একেলগে বহুকেইটা গীত ওলাইছে, যিকেইটা গীতৰ একেবাৰে পোনপটীয়াকৈ বেয়া অৰ্থ এটাই দিয়ে। কিন্তু মই গীতকেইটা ভালকৈ চাইছোঁ, ভিতৰখিনি ইমান বেয়া নহয়, লিৰিক্সখিনি বেয়া নহয়, ভালকৈ গাইছিলে। কিন্তু তেওঁলোকে কভাৰ পেজত সেইটো আচলতে উল্লেখ কৰিব নাই। এইবাৰ 2025 বৰ্ষত এনেকুৱা বহুকেইটা গীত ওলাইছে, যিকেইটা গীতত পোনপটীয়াভাৱে দৰ্শক শ্ৰোতাই যেতিয়া ইউটিউবত দেখিব, তেওঁলোকৰ মনলৈ এটা বেয়া ভাৱহে মনলৈ আহিব, কাৰণ তাত যিবিলাক শব্দ ব্যৱহাৰ কৰা হৈছে। এতিয়া প্ৰথমটো আমি চাওঁচোন, আহক। এইটো সাগৰ দেউৰীয়ে গাইছে, আৰু সাগৰ দেউৰীৰ এই গীতটো আপোনালোকে অকণমান চাওক, চাই পিনে আপোনালোকৰ মনলৈ কি হয় নাজানো। বাল বাল কৰি থাকা, মনতে ভাবি থাকা, পুৱানা কথা দিলে দাং দিলে ঢেকি দাং খাব। হয়, এই গীতাংশৰ কাৰণে তেওঁ বহুত সমালোচিত হৈছে।
কিন্তু তেওঁৰ গীতটো ভালকৈ শুনিলে লক্ষ্য কৰা যায় খুব ধুনীয়াকৈ তেওঁ গীতটো গাইছিলে দিলে দাং ঢেঁকী দাং কৰাৰ কথা কৈছে তো ঢেঁকী শব্দটো ব্যৱহাৰ কৰিছে কিন্তু তেওঁ যিটো কভাৰ পেজ দিলে দাং খাব তাত ক'তো ঢেঁকী শব্দটো উল্লেখ নাই গতিকে সেইটোৰ কাৰণেহে আচলতে দেখাৰ লগে লগে মানুহবোৰৰ খং উঠিছে গীতটো ভালকৈ শুনা নাই আৰু সেইকাৰণে তেওঁক খুব গালাজ কৰিছে আলবাল শব্দ তেওঁ ব্যৱহাৰ কৰিছে সেইটো কৰিব নালাগে উঠি অহা শিল্পীসকলে জনপ্ৰিয়তা অৰ্জন কৰিবৰ কাৰণে এনেকুৱা টেকনিক ব্যৱহাৰ নকৰিব যিটো টেকনিক ব্যৱহাৰ কৰিলে হিতে বিপৰীতে হয় গতিকে সাগৰ দেউৰীয়ে যিটো ভুল কৰিছে এইটো ভুল কৰিব নালাগে তেওঁ গীতটো ভালেই আছিলে অন্য ধৰণে গোৱা হ'লেও তেওঁ জনপ্ৰিয় হ'লহেঁতেন ৰাইজে আদৰি ল'লেহেঁতেন কিয়নো ভাল ভাল গীত জানো ৰাইজে আদৰি থকা নাই এবাৰ আহক আন এটা গীতৰ কিছু অংশ আমি চাই লওঁ যিটো বৰ্তমান সময়ত বহুতৰ দ্বাৰা সমালোচিত হৈছে বা গায়কজন ইয়াৰ দ্বাৰা বহুত মানে ট্ৰলৰ সন্মুখীন হৈছে বহুতে তেওঁ গালাজ কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালী আৰু জয়ন্ত কুমাৰ দাসে গোৱা এই গীতটি প্ৰথমৰ পৰাই ধুনীয়া এটা গীত খুব ভাল গীত খুব সুন্দৰকৈ তেওঁ পৰিৱেশন কৰিছে হ'লেও শেষৰ ফালে মানে তেওঁ বেলেগ ধৰণে যদিও কৈছে তোমাৰে সেইখন ধুনীয়া ফুলনি বুলি তথাপি তেওঁ ক'বলৈ যাওঁতে আচলতে দুটা অৰ্থ দিবলৈ ডাবল মিনিং দিবলৈ চেষ্টাও কৰিছে মানে তেওঁ পৰোক্ষভাৱে সেই কথাটো খুব ধুনীয়াকৈ ওলাই পৰিছে যদিও গীতটো খুব ধুনীয়া আছিলে খুব ভালকৈ গাইছে দুইজনে ভালেই গীত হ'লেও কভাৰ পেজত তেওঁ তোমাৰে সেইখন বুলি ব্যৱহাৰ কৰি কিন্তু ধুনীয়া ফুলনি শব্দটো সৰুকৈ ব্যৱহাৰ কৰিছে সেইটো মানুহে চকুলে দিয়া নাই কাৰণ সেইটো ডাঙৰকৈ দিয়া হ'লে হয়তো ইমান ক'বলগীয়া নাথাকিলেহেঁতেন গতিকে মানে মানুহৰ মন আৰু বৰ্তমান সময়ত মানুহৰ ৰুচি বা মানসিকতা কেনেকুৱা ধৰণৰ সকলোৱে জানে গতিকে সেই মানসিকতা মানুহৰ ৰুচি মানসিকতাত তেওঁ টাৰ্গেট কৰি লৈছে আৰু এনেকুৱা ধৰণৰ এটা শব্দ ব্যৱহাৰ কৰিছে দুটা শব্দ ব্যৱহাৰ কৰিছে এই শব্দৰ কাৰণে তেওঁ সমালোচিত হৈছে আৰু বহুতে সমালোচনা কৰিছে বহুতে সমালোচনা কৰাই তেওঁক অপান্ত কৰিছে তীৰ্য মন্ত্ৰই তেওঁক থকা হৰকা কৰিছে হ'লেও এনেকুৱা কাম হয়তো এওঁ কৰিব নালাগিছিল সেইটো বুলি ভাবোঁ কিন্তু এই ক্ষেত্ৰত এওঁলোক দুজনেকে ক'লেই নহ'ব আৰু দুটামান গীতৰ কিছু অংক চাই তেওঁলোকৰ কথা আমি আলোচনা কৰি লওঁ সুন্দৰ গীত কৰো কৰো লাগে গানটো শুনিয়ে ভাল লাগিছে মোৰ খুব ভাল গীত আৰু এই গীতটি সকলোৱে শুনিব এই গীতটো আপোনালোকে সকলোৱে শুনিছে এটা চিনাকি কণ্ঠ এটা খুব ধুনীয়া কণ্ঠ আৰু খুব সুন্দৰ গীতটি খুব সুন্দৰ লিৰিক্স মানে কথাখিনি খুবেই ভাল হ'লেও তেওঁ যিটো কভাৰ পেজ তাতে কৰো কৰো লাগে দিছে আৰু তালৈ তেওঁ ৰাজকুমাৰক মাতি আনি সেইটো মানে তাতে ভিডিঅ'টো কৰাইছে তাতে তেওঁ কওঁতে অলপ বেলেগ ধৰণে কথাটো কৈছে মানে প্ৰথমটো মানুহে দেখাৰ লগে লগে কি মনলৈ আহিব আৰু সেই মনলৈ অহা ভাৱটো কিনো আছে কিনো নাই চাবৰ কাৰণে এই টেকনিক এই বিখ্যাত জনপ্ৰিয় গায়কজনীয়ে ব্যৱহাৰ কৰিব লগা হোৱাটো কিন্তু এটা দুখজনক কথা বুলিয়ে ভাবোঁ কাৰণ তেখেতৰ ইতিমধ্যে সমাদৰ সকলোতে আছে তেখেতৰ গীত বুলিলে সকলোৱে শুনে কিন্তু তেওঁ আগতেও ল'বলগীয়া হৈছিলে এইবাৰো লৈছে তেখেতক বেয়া বুলি কোৱা নাই এনেকুৱা সৰু টেকনিকবোৰ তেওঁ যিহেতু লৈছে গতিকে সাগৰ দেউৰী বা জয়ন্ত কুমাৰ দাসহঁতৰ দৰে কিয় নল'ব গতিকে সকলো জনাটো ভাল বুজাটো ভাল যে তেওঁলোকে গীত গাইছে গাওক তেওঁলোকে সুন্দৰভাৱে পৰিৱেশন কৰক সকলোৱে আদৰি ল'ব কিন্তু এনেকুৱা ধৰণৰ কিছুমান পন্থা ল'ব নালাগে যিটো পন্থাই মানে আমাৰ মানুহখিনিক যিহেতু সকলোৱে চায় ন সৰু ডাঙৰ বৃদ্ধ সকলোৱে চায় গতিকে সেইখিনিক যাতে অকণমান এনেকুৱা ধৰণে বেয়াভাৱে প্ৰভাৱিত নকৰে তাৰ প্ৰতি দৃষ্টি দিব লাগিব আহকচোন আৰু এটি গীত শুনি লওঁ কণিনো চাপৰি যা এইজনকতো আমি বিহুৰ সম্ৰাট বুলি নক'লেও একদম বিহুৰ লগত জড়িত এজন খুব ভাল ব্যক্তি গতিকে এওঁ বিহুৰ সম্পৰ্কে ভালদৰে জানে সকলোৱে জানে এওঁ বুলিয়ে নহয় হ'লেও এখেতেও মানে কৃষ্ণমণি চুতীয়া ডাঙৰীয়াই তেওঁ জনপ্ৰিয় এনেই জনপ্ৰিয় তেওঁ প্ৰত্যেকটো গীত মানুহে শুনে কিন্তু বৰ্তমান তেওঁ মানুহৰ মানসিকতা তেওঁ গীতবোৰ সদায় তেনেকুৱা অলপমান থাকে তেওঁ বিহুৰ এটা সাজ বনৰীয়া এটা প্ৰভাৱ তেওঁৰ গীতবিলাকত থাকে সেইকাৰণে ভাল লাগে কাৰণ ঐতিহ্য ৰক্ষা কৰিছে বুলি ক'লেও ভুল কোৱা নহ'ব কাৰণ বিহু বুলি ক'লে আগতে এটা তাতে মানে যৌন
ইংগিতসূচক বা বিভিন্ন ধৰণৰ বনৰীয়া ভাৱ এটা তাত থাকে। গতিকে হ'লেও বিহুগীত পৰিৱেশন কৰিছে, ভালেই লাগিছে। কিন্তু ইয়াত তেওঁ যিটো কভাৰ লিখিছে কণী চেঁচা পৰি যায়, সেইটো কথাটো এটা, আৰু গায়ন শৈলীটোৱে মানে তেওঁ কি বুজাবলৈ বিচাৰিছে, তাৰ জৰিয়তে কি বুজিব মানুহখিনি, সেইখিনি তেওঁ হয়তো ভালদৰে জানে। এই ক্ষেত্ৰত তেওঁ হয়তো অকণমান ভিউজ পোৱাৰ আশাৰে বা তেওঁ অধিক যাতে মুনাফা অৰ্জন কৰিবৰ বাবে ব্যৱসায় কৰিব পাৰে, সেইকাৰণে এইটো ব্যৱহাৰ কৰিছে। গতিকে কৃষ্ণমণি চুতীয়া, মই উল্লেখ কৰিছোঁ পদ্মনাথ বৰদলৈ, প্ৰিয়ংকা ভৰালী আদিৰ দৰে যদি গায়কে এনেকুৱা ধৰণৰ কিছুমান টেকনিক ব্যৱহাৰ কৰে, গতিকে সাগৰ দেউৰী বা জয়ন্ত কুমাৰ দাসৰ দৰে নতুনকৈ উঠি অহা গায়ক গায়িকাসকলেও ব্যৱহাৰ কৰিছে, মানে এই সমূহ পথ অৱলম্বন কৰিছে। গতিকে অকল আমি সাগৰ দেউৰীকে অকল সমালোচনা কৰি থাকিলে নহ'ব, এইসকলকো আমিতো তেওঁলোকক আদেশ দিব নোৱাৰোঁ, নিৰ্দেশ দিব নোৱাৰোঁ, তেওঁক অনুৰোধ কৰিব পাৰিম। গতিকে আপোনালোকে ভাল গীত গাইছে, ভাল গীত গাওক, আপোনালোক জনপ্ৰিয়তা আছে। গতিকে এনেকুৱা ধৰণৰ পথ অৱলম্বন নকৰিব। এনেকুৱা কৰিলে ভৱিষ্যত প্ৰজন্মই আৰু বেয়া দিশলৈ আমাৰ অসমীয়া বিহুগীত বা অসমীয়া গীতি সাহিত্যক অতি তৰল কৰি পেলাব। ইতিমধ্যে বহুত গীত আছে, কিন্তু এবাৰ বাছনি কৰি লৈছোঁ এই বছৰত অহা এই নতুন গীতকেইটা, লগতে 2টা গীতৰ কথা উল্লেখ কৰিলোঁ। গতিকে আপোনালোকেও ভাবি চাব, গতিকে এনে কৰা উচিত নে অনুচিত। আৰু হয়তো অকল আমি সাগৰ দেউৰীকে গালি পাৰি থাকিলে নহ'ব। গতিকে আমাৰ অখ্যাত শিল্পীসকলে বা গায়কসকলে যিটো পথ অৱলম্বন কৰিছে, এটা বেলেগ ধৰণৰ অশ্লীল বা অকণমান বেলেগ টাইপৰ শব্দ ব্যৱহাৰ কৰি, শিৰোনাম দি শব্দ ব্যৱহাৰ কৰি গীত গাই জনপ্ৰিয় বা ভিউজ পাই তেওঁ অৰ্থ উপাৰ্জনৰ কথা ভাবিছে, এনেকুৱা কথা কৰিব নালাগে। হয়, থাকিব লাগে, ইমান পোনপটীয়াভাৱে কভাৰ পেজত দি দিয়াটো উচিত নহয় বুলি মই ভাবোঁ। সেই কথাখিনিকে আজি ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিলোঁ। যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, আৰু বেয়া পালেও নাচালেও হ'ব। কিন্তু বিতৰ্ক কৰাটো কোনো কথাই নাই, সেই সকলোৱে এই কথাখিনি জানিয়ে আছে। ধন্যবাদ।